ধন্যবাদ। বিশেষ দিন আজি ৰিজাল্ট ফলাফল ওলাব হয় প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব যথেষ্ট আশাবাদী বৰপেটা লোকসভা সমষ্টিৰ পৰা ৰাইজে যি ধৰণে আশীৰ্বাদ দিছে গতিকে ৰাইজৰ আশীৰ্বাদ ৰাইজে যি ধৰণে জিয়াটো ভুগি আছিলে গতিকে তাৰ আজি উত্তৰ ওলাব গধূলিলৈ ফলাফল হ'ব ফলাফললৈ সকলো অপেক্ষা কৰোঁ এতিয়া বৰ বেছি তাতকৈ ডাঙৰ কথা নকওঁ আচলতে অকল অসম বুলিয়েই নহয় সমগ্ৰ ভাৰতবৰ্ষ কি ক'ব তাক চিন্তিত কি ক'ব ভাৰতবৰ্ষত এইবাৰ সমগ্ৰ ৰাইজে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কৰি যোৱা কৰ্মকাণ্ডবিলাকৰ বিপৰীতে ৰাইজৰ মনত এটা ক্ষোভ আৰু এই ক্ষোভটো যোৱা 7 তাৰিখে ভোটৰ জৰিয়তে মানুহে প্ৰদান কৰিছে গতিকে ক'ৰবাত চৰকাৰখনো এনেকুৱা লাগিছে মানুহৰ মাজত ঘূৰি ফুৰে ক'ৰবাত চৰকাৰখনো শংকিত হৈ পেলাই ভুৱা কিছু এক্সিট পলেৰে মানুহক অলপ বেলেগ দিশলৈ নিব খুজিছিলে কিন্তু এতিয়া ৰাইজ সজাগ হৈছে সচেতন হৈছে কাউৰীয়ে কাণখন লৈ গৈছে বুলি ক'লেই কাউৰীৰ পিছত এতিয়া ৰাইজ নদৌৰে বৰপেটাত শেষ প্ৰশ্ন বৰপেটাত ৰাইজে যি ধৰণে আশীৰ্বাদ দিছে মৰম দিছে গতিকে ৰাইজৰ আশীৰ্বাদ আৰু মৰমৰ ওপৰত একো হ'ব নোৱাৰে গতিকে গধূলি ফলাফল ওলাব সকলো ৰাইজে আমি দেখা পাম ফলাফল গধূলিলৈ আমি সকলোৱে আশাৰে ৰৈ আছোঁ মই নিজেও ৰৈ আছোঁ গতিকে ইয়াতকৈ আৰু মই বাৰে বাৰে কৈছোঁ ইয়াতকৈ বেছি ডাঙৰ কথা নকওঁ কাৰণ ফলাফল গধূলি ওলাবই অতি উৎসাহেৰে ৰাইজে যি মানে আশীৰ্বাদ দিছে তাৰ ফলাফলটো গধূলি ওলাব ধন্যবাদ সকলোকে আজি আপোনাৰ ৰুটটো কেনেকুৱা হ'ব মানে কি ক'লে নাই মই প্ৰথম এতিয়া বৰপেটাত আমাৰ বৰপেটা পাকা বেতবাৰী আৰু বৰপেটা মানে আমাৰ সদৰ সমষ্টিৰ কাউণ্টিং হল আছে তাত আমাৰ এজেণ্টসকল আছে তেওঁলোকৰ লগত আৰু মই গোটেই পৰিৱেশটো চাম ইয়াৰ পৰা মই যাম বজালিৰ পৰা যাম নলবাৰীৰ পৰা মই যাম আমিনগাঁও যদি সময় হয় মই বঙাইগাঁৱলৈ যাব লাগিব আৰু একেবাৰে সেইফালে আকৌ অভয়াপুৰীলৈ যাব লাগিব গতিকে 6টা জেগাত আমাৰ আজি কাউণ্টিং হ'ব আমাৰ সকলো সচেতন হৈ আছে সজাগ হৈ আছে সকলো আমাৰ কৰ্মীসকল আমাৰ কাউণ্টিং হলত থকা এজেণ্টসকল গতিকে চাৰিওপিনে যাব লাগিব আজি থেংক ইউ